পৰিৱেশতন্ত্ৰৰ বিষয়ে আমি আগৰটোৰ ক্লাছত আলোচনা কৰিছিলোঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰিলিফ ফিচাৰ্ছসমূহৰ বিষয়ে, যেনে আমি হিমালয়ৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাৰপাছত আমি আইলেণ্ডছসমূহ কি আছে ভাৰতবৰ্ষত, তাৰপিছত কোষ্টেল প্লেইনছসমূহ কি আছে, তেনেধৰণৰ যিবোৰ ফিচাৰ্ছ আছে ভাৰতবৰ্ষখন যিবোৰ ফিচাৰ্ছেৰে গঠিত হৈ আছে সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছিলোঁ। এইবাৰ আমি আলোচনা কৰিব লাগিব ভাৰতবৰ্ষত পৰিৱেশতন্ত্ৰৰ বিষয়ে। এতিয়া এই বস্তুসমূহ জনাটোৰ কিহৰ বাবে প্ৰয়োজন হয় সেই বিষয়ে আগে জানি লওঁ আহক। প্ৰথমতে কৈ লৈছোঁ যে প্ৰথমতে টুৰিজিমৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষত কিনো ফিচাৰ্ছ আছে, কোন কোন ঠাই আছে সেইসমূহ জানি লোৱাটো আৱশ্যকীয় আছিল। যেনে আমি হিমালয়াছৰ কথা জানিছিলোঁ, আমি আইলেণ্ডছ কি আছে, কোষ্টেল প্লেইনছসমূহ কি আছে, প্লাটুজ কি আছে, সেইসমূহৰ বিষয়ে আমি বিতংকৈ জানি লৈছিলোঁ। কাৰণ টুৰিজিমৰ ক্ষেত্ৰত গোটেই ভাৰতৰ নক্সাখন জনাটো বহুত প্ৰয়োজনীয় হয়। আপুনি যদি ভৱিষ্যতে টুৰিষ্ট গাইড বা তেনেধৰণৰ চাকৰিত যোগদান কৰে তেনেহ'লে গোটেই ভাৰতবৰ্ষখনৰ আদিৰ পৰা অন্তলৈকে তাত কি ধৰণৰ ফিচাৰ্ছ আছে সেইসমূহ জানি লোৱাটো অতিকৈ আৱশ্যকীয় হয়। সেই একেটা কাৰণতে আমি ভাৰতবৰ্ষৰ পৰিৱেশতন্ত্ৰৰ বিষয়েও জানি ল'ব লাগে। এতিয়া প্ৰথমতে চাই লৈছোঁ আহক, প্ৰথমতে আমি এইখিনি আলোচনা কৰি লওঁ যে ইক'টুৰিজিমনো কি। যিহেতু আমি পৰিৱেশতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম, গতিকে পৰিৱেশতন্ত্ৰটো ৰিলেটেড হৈ আছে কিহৰ লগত, পৰিৱেশৰ লগত ৰিলেটেড হৈ আছে। গতিকে পৰিৱেশ কি বা পৰিৱেশতন্ত্ৰ কি সেই বিষয়ে আমি আলোচনা কৰিম, কিন্তু তাৰে আগতে জানি ল'ব লাগিব যে ইক'টুৰিজিম কি হয়। টুৰিজিমতে এটা বিভাগ হৈছে ইক'টুৰিজিম। ইক'টুৰিজিমৰ প্ৰয়োজনীয়তাটোনো কি সেই বিষয়ে আমি জানিব লাগে। সেইখিনি মই কৈ দিছোঁ। প্ৰথম কথা হৈছে যে আজিকালি যদি আমি মন কৰোঁ তেনেহ'লে এই কনক্ৰিটৰ পৃথিৱীৰ পৰা মানুহে যেতিয়া টুৰিজিম কৰিবলৈ যায়, মানুহে যেতিয়া ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবে তেনেহ'লে কেনেকুৱা ঠাইলৈ যাবলৈ বেছিকৈ আগ্ৰহী হয়, যিবোৰ নান্দনিক পৰিৱেশ থকা, য'ত মানুহে অকণমান অৱস ফিল কৰে, অৱসৰ সময়খিনি যাতে তেওঁলোকে শান্তিৰে কটাব পাৰে তেনেধৰণৰ ঠাই বিচাৰি লয়। আজিকালি যিহেতু মানুহবোৰ অতিকৈ ব্যস্ত আৰু চহৰত কাম কৰে, কনক্ৰিটৰ চহৰত থাকি মানুহৰ মন মগজুবোৰ খুব বেছি অস্থিৰ হৈ থাকে, ষ্ট্ৰেছত থকা দেখিবলৈ পোৱা যায়। সেয়েহে যেতিয়া ভেকেশ্যন বুলি কয় বা দূৰণিবতীয়া ক'ৰবাৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ কথা মনলৈ আহে তেন্তে কিহৰ কথা মনলৈ আহে, এনেকুৱা কিছুমান প্ৰাকৃতিক পৰিৱেশলৈ যাবলৈ মানুহ বেছি ইচ্ছুক হয়, য'ত তাৰ মানে মনৰ অকণমান শান্তি পোৱা যাব বা সেই পৰিৱেশটো দেখিবলৈ মনোমোহা, চকুত লগা নান্দনিক পৰিৱেশ এটালৈ যাবলৈ শান্তি প্ৰশান্তিৰ বিচাৰি তেনেধৰণৰ নান্দনিক পৰিৱেশত, প্ৰাকৃতিক পৰিৱেশত যাবলৈ বেছিকৈ আগ্ৰহী হোৱা দেখা যায়। আৰু সেই বিষয়টোৰ পৰাই সেই সকলোবোৰ দিশ সামৰি লৈয়ে ইক'টুৰিজিমৰ কনচেপ্টটো ডেভেলপ হৈছে। ইক'টুৰিজিমৰ কিছুমান ফিচাৰ্ছ আছে। ইক'টুৰিজিম আচলতে কিহৰ বাবে বেছিকৈ প্ৰচলন হৈছে বা তাৰ প্ৰমোশ্যন কিহৰ বাবে কৰা হৈছে সেইবোৰৰো কেইটামান পইণ্টছ আছে। তাৰ কাৰণেহে আচলতে ইক'টুৰিজিমটো বেছিকৈ আজিকালি প্ৰচলন হৈছে। প্ৰথম কথা হৈছে যে ইক'টুৰিজিমে আমাক কি প্ৰভাইড কৰে, এডুকেট কৰে ট্ৰেভেলাৰ্ছসমূহক। কাৰণ যেতিয়া ট্ৰেভেলাৰ্ছসমূহে ফুৰিবলৈ যায় এনেধৰণৰ কিছুমান ঠাইলৈ যাবলৈ প্ৰেফাৰ কৰে, য'ত গৈ নান্দনিক পৰিৱেশ এটা পায়, য'ত শান্তি বিৰাজমান কৰে, তেনেধৰণৰ পৰিৱেশলৈ যায় আজিকালি মানুহে বেছিকৈ ভাল পায়।
গতিকে এনে ধৰণৰ য'ত ইক'লজিকেল ডাইভাৰ্চিটি থকা ঠাইসমূহত ইক'লজি কি বা ইক'চিষ্টেম কি সেই বিষয়ে আমি বিতংকৈ আলোচনা কৰিম। তাৰ আগতে আমি থুলমূলকৈ কনচেপ্টটো ইয়াৰ বুজি লৈছোঁ আহক যে মানুহে এনে ধৰণৰ ইক'লজিকেল ভেৰাইটি থকা অৰ্থাৎ বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইসমূহত যাবলৈ বেছিকৈ আগ্ৰহী হয়। সেয়া 1 নম্বৰ পইণ্ট। 2 নম্বৰতে এই সমূহক আচলতে এডুকেট কৰাৰ কাৰণেও ইক'টুৰিজিমৰ কনচেপ্টটো ডেভেলপ কৰা হৈছে। এতিয়া বহুত ধৰণৰ আজিকালি বিশেষকৈ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত আমি দেখিবলৈ পাওঁ যে ট্ৰাভেল ব্লগছসমূহ বিশেষকৈ প্ৰচলন হৈছে। মানুহে বা চলো ট্ৰাভেলিং বা তেনেধৰণৰ কনচেপ্টবিলাক আজিকালি বহুত বেছি চলিছে আৰু তেনেধৰণে ট্ৰাভেল ব্লগছসমূহো বনাই যথেষ্ট আমি ইউটিউবতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাওঁ যে ট্ৰাভেলৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। সেয়েহে আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে যিসমূহ ট্ৰেভেলাৰ্ছ আছে এই ট্ৰেভেলাৰ্ছসমূহে ব্লগৰ জৰিয়তে আচলতে সাধাৰণ যি মানুহে সেই ঠাইলৈ যাবও পৰা নাই ঘৰতে বহি নিজৰ মোবাইলৰ স্ক্ৰীনত সেই ঠাইসমূহ ভিজিট কৰাৰ নিচিনাই হয় বা উপভোগ কৰিব পাৰিছে। এই ব্লগসমূহৰ পৰা এই দিশটো সামৰি লোৱা হৈছে যে যি মানুহে আচলকৈ যিকোনো বিভিন্ন পৰিস্থিতিৰ বাবে সেই হয়তো ফাইনেন্সিয়েলো হ'ব পাৰে বা যিকোনো পৰিস্থিতিৰ কাৰণে সময়ৰ অভাৱৰ কাৰণেই হ'ব পাৰে, মানুহে যেতিয়া যাবলৈ নোৱাৰে সেই দূৰণিবতীয়া ঠাইলৈ যাবলৈ নোৱাৰে, সেই আমি কিহত দেখিবলৈ পাওঁ সেই ব্লগসমূহৰ পৰাই আমি আচলতে নলেজ আয়ত্ত কৰিবলৈ সক্ষম হওঁ বা সেই ঠাইসমূহত আমি নিজে ভিজিট কৰা নিচিনা এটা পৰিৱেশ আমি পাওঁ। সেয়েহে এই ট্ৰেভেলাৰ্ছসমূহে যেতিয়া কিবা এটা আমাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুদিয়ে হওক বা বিভিন্ন মাধ্যমৰ থ্ৰুদিয়ে বা আমি আৰ্টিকেলছসমূহ লিখাও দেখা পাওঁ পেপাৰ বা মেগাজিনত ভ্ৰমণ কাহিনীসমূহ আমি পঢ়িবলৈ পাওঁ বা তেনেধৰণৰ কিতাপো ওলাই ভ্ৰমণ কাহিনীসমূহ লিখি উলিওৱা আগৰ পৰাই চলি আহিছে। তেনেধৰণৰ আমি অভিজ্ঞতাৰে পৰিপুষ্ট কিতাপসমূহ আমি দেখিবলৈ পাওঁ। গতিকে সেইবোৰ আচলতে জ্ঞান আমাক বিলাইছে সেইসমূহ ট্ৰেভেলাৰে। সেই ট্ৰেভেলাৰসমূহে যেতিয়া এটা ঠাই ভিজিট কৰে সেই ঠাইখনৰ কি আছে কি নাই কেনেধৰণৰ তাৰ পৰিৱেশ সেই বিষয়ে আচলতে আয়ত্ত কৰি লৈহে আমাৰ ৰাইজৰ মাজলৈ বিলাই দিয়ে। গতিকে ইক'টুৰিজিমে সেইটোত বহুত বেছি অৰিহণা যোগাইছে। ইক'টুৰিজিম অৰ্থাৎ আমি ইক'লজিকেল ডাইভাৰ্চিটি যিটো বায়'ডাইভাৰ্চিটি সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ট্ৰেভেলাৰসমূহক এডুকেট কৰাত সহায় কৰে ইক'টুৰিজিমে। তেওঁলোকে বিভিন্ন ধৰণৰ কোন ঠাইত কি পোৱা যায় কেনেধৰণৰ তাৰ পৰিৱেশ সেই গোটেই দিশসমূহৰ নলেজৰ ভাণ্ডাৰ তেওঁলোকে লৈ আহে আৰু সেইসমূহ অকল নিজৰ লগতে সীমিত নাৰাখে, তেওঁলোকে থ্ৰু ভ্লগছ হওক বা কিতাপৰ মাধ্যমেৰে হওক তেওঁলোকে লিখি প্ৰকাশ কৰি উলিয়াই বা আজিকালি বেছিকৈ সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ ৰাইজৰ মাজলৈ তেওঁলোকে বিলাই দিবলৈ সক্ষম হৈ আহিছে। গতিকে আমি গম পালোঁ যে ইক'টুৰিজিমৰ প্ৰথম এটা কাৰণ হৈছে যে ইক'টুৰিজিমে কি কৰে মানুহক প্ৰশান্তি দিয়াত সহায় কৰে। মানুহে কনক্ৰিটৰ চহৰৰ পৰা গৈ তেনেধৰণৰ নান্দনিক পৰিৱেশ একোটাত কেইদিনমান কটাবলৈ খুব আজিকালি আগ্ৰহ প্ৰকাশ কৰে আৰু ইয়াৰ লগতে এই ইক'টুৰিজিমে ট্ৰেভেলাৰসমূহক এডুকেট কৰাতো সহায় কৰি আহিছে। ইয়াৰ উপৰি সেই অঞ্চলসমূহত 3 নম্বৰ পইণ্টটো হৈছে যে সেই অঞ্চলসমূহত আচলতে কি কৰে ইক'টুৰিজিমে
ফাইনেন্সিয়েল যেটো দিশ তাৰ ইকনমি ডেফিনেটলি আমি যদি চাওঁ যে টুৰিজম যেটো সেক্টৰ টুৰিজম সেক্টৰৰ ওপৰত একোখন ঠাইৰ ইকনমিটো মেটাৰ কৰে বা নিৰ্ভৰ কৰে আমি সেই বিষয়ে জানো যেনে যিসমূহ হিল ষ্টেচন আমাৰ ভাৰতবৰ্ষৰে যিসমূহ হিল ষ্টেচনছ আছে তাতে বছৰি মানুহ হয় টুৰিষ্ট হয় নট অনলি ফ্ৰম ইণ্ডিয়াৰ ভিতৰৰ ৰাজ্যসমূহৰ পৰাই নহয় আনকি আমি দেখিবলৈ পাওঁ যে বিভিন্ন ফৰেইনৰ পৰা টুৰিষ্টসমূহো আহে আৰু সেইসমূহ ঠাই ভিজিট কৰে আৰু ঠিক তেনেধৰণে সেই ৰাজ্যখনৰ যিটো ইকনমি সেইটো সেই টুৰিজমৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰি থাকে যেনেকৈ হিল ষ্টেচন থকা ৰাজ্যসমূহ বিশেষকৈ বা আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বা মানাহ ৰাষ্ট্ৰীয় উদ্যান এই সমূহলৈ আমি দেখিবলৈ পাওঁ যে একোটা সিজনত বহুত মানুহ আহে টুৰিষ্ট আহে আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে আমি বিদেশী পৰ্যটক অহাও দেখিবলৈ পাওঁ আমাৰ অসমতো আহে গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে চৰকাৰে ইয়াৰ পৰা এটা ৰেভিনিউ টেক্স অৰ্থাৎ পাই আহিছে আৰু সেই ৰাজ্যখনৰ যেটো ইকনমি হেতু বেলেন্স কৰি ৰখাত সহায় কৰে ঠিক তেনেধৰণে আমাৰ ভাৰতবৰ্ষৰ কিছুমান এনে ঠাই আছে যেনে হিমাচল প্ৰদেশ তেনেকুৱা ধৰণৰ য'ত হিল ষ্টেচনসমূহ আছে সেইসমূহৰ বহু শতাংশ তাৰ যিটো অৰ্থনীতি সেই অৰ্থনীতি কাৰ ওপৰত নিৰ্ভৰ কৰি আছে এই টুৰিজমৰ ওপৰতে টুৰিজম ইণ্ডাষ্ট্ৰিটোৰ ওপৰতে নিৰ্ভৰ কৰি আছে গতিকে এই যেটো ইকো টুৰিজম এই কনসেপ্টটো ইকো টুৰিজম কিয় কাৰণ মানুহে আজিকালি যেহেতু পোন প্ৰথমতে মই কৈ আহিছো যে মানুহে আজিকালি নান্দনিক পৰিবেশ থকা গছ লতা পাহাৰ পৰ্বত থকা ঠাইসমূহলৈ যাবলৈ বেছিকৈ উৎসুক গতিকে তেনেধৰণৰ ঠাইসমূহে কি কৰিছে সেই ঠাইসমূহত যেতিয়া মানুহ যাব মানুহে বুজিব যে ইয়াত কি আছে কেনে ধৰণৰ বিলুপ্ত প্ৰায় কিছুমান হয়তো গছ লতা বন বা নাইবা কিছুমান আপুৰুগীয়া সম্পদ আপুৰুগীয়া বনজ সম্পদ বা প্ৰাণী বিশেষে কিছুমান আপুৰুগীয়া প্ৰাণীও দেখিবলৈ চিনাক্ত কৰিবলৈ পাৰে কিছুমান ট্ৰেভেলাৰ্ছে যেতিয়া যায় আৰু ট্ৰেভেলাৰ্ছ বিভিন্ন ধৰণৰ ইনক্লুড কৰিব পাৰে যে নিজৰ মনোৰঞ্জনৰ কাৰণেও যাব পাৰে বা কিছুমানে হয়তো ৰিসাৰ্চৰ কামত যাব পাৰে ৰিসাৰ্চৰ কামত যোৱা সকলে বিশেষকৈ ইকোলজিক্যাল ৰিসাৰ্চ যিসমূহে কৰি থাকে তেওঁলোকৰ কাৰণে ইয়া বেনিফিচিয়েল হয় তেওঁলোকৰ ৰিসাৰ্চৰ বাবেও বেনিফিচিয়েল আৰু সেই ঠাইডোখৰো সেই বিশেষ মৰ্যাদা লাভ কৰে যেতিয়া ৰিসাৰ্চাৰ্ছে ৰিসাৰ্চ কৰি কিছুমান তেনে ধৰণৰ ওলাব পাৰে কিছুমান ৰিসাৰ্চ কৰি তেনে ধৰণৰ ফ্যাক্টস কিছুমান ওলাব পাৰে সেই ঠাইডোখৰৰ বিষয়ে যে এই ঠাইডোখৰত অমুকটো জীৱ এটো আপুৰুগীয়া জীৱ এনে ধৰণৰ জীৱ এতিয়াও দেখিবলৈ পোৱা যায় ইত্যাদি ইত্যাদি তেনে ধৰণৰ ৰিসাৰ্চ ডেভেলপমেন্ট আমি জানো যে ৰিসাৰ্চৰ কাম চলি আছে সমগ্ৰ ভাৰতবৰ্ষতে আৰু তেনে ধৰণে অকল ভাৰতবৰ্ষ বুলি নহয় গোটেই পৃথিৱীৰ বিভিন্ন ঠাইত তেনে ধৰণৰ ৰিসাৰ্চসমূহ চলি আহিছে আৰু তাৰ পৰা আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ নতুন জীৱ স্পিচিজ কিছুমান নতুন প্ৰজাতিৰ উদ্ভাৱন হোৱা আমি দেখিবলৈ পাওঁ গতিকে ইয়ে কি কৰে সেই ঠাইডোখৰৰ যিটো ইকনমিক ডেভেলপমেন্ট সেই ইকনমিক ডেভেলপমেন্টক বেনিফিট প্ৰদান কৰে যে এই ঠাইডোখৰত অমুক জীৱটো নতুনকৈ আৱিষ্কাৰ কৰা হৈছে বা হি আপুৰুগীয়া জীৱ হি পাবলৈ নাই আন ঠাইত ইয়াত পোৱা গৈছে গতিকে তাক কনজাৰভেশ্যনৰ প্ৰয়োজন এতিয়া যেতিয়া কনজাৰভেশ্যনৰ প্ৰয়োজন হয় বুলি কোনোবাই সেই কথাটো যেতিয়া উলিয়াই দিব কোনোবাই ৰিসাৰ্চ কৰি যেতিয়া ওলাব তেতিয়া কি হ'ব সেই ঠাইডোখৰত সেই প্ৰাণীবিধক কনজাৰ্ভ কৰিবৰ কাৰণে ফাণ্ডছ পাব ফাণ্ডছ ৰেইজ হ'ব আৰু তেনে ধৰণে সেই ঠাইডোখৰ ইকনমিক ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব
গতিকে ইকোটুৰিজমৰ আন এটা দিশ হৈছে যে ইকনমিক ডেভেলপমেণ্ট, এম্পাৱাৰিং ইকনমিক ডেভেলপমেণ্ট অফ দ্যাট ৰিজন। এইটো আমি বুজি পালো। তাৰপিছতে আছে পলিটিকেল এম্পাৱাৰমেণ্টটো থাকে অফ দ্যাট এৰিয়া, সেই এৰিয়াখিনিৰ পলিটিকেল এম্পাৱাৰমেণ্ট, পলিটিকেলি এম্পাৱাৰ হয়। তাৰে লগতে ছাষ্টেইনেবল টুৰিজম ফাণ্ডছৰ বিষয়েও আমি জানো। ছাষ্টেইনেবল টুৰিজম অৰ্থাৎ সাস্টেইনেবল শব্দটোৰ অৰ্থ কি হৈছে বহনক্ষম। অৰ্থাৎ আমি জানো যে আমি এতিয়া যিসমূহ আমাৰ পৃথিৱীত যিসমূহ আমাৰ আপুৰুগীয়া সম্পদ আছে, সেই সম্পদসমূহ আমি এনেধৰণে ব্যৱহাৰ কৰি আহি আছো, এনেধৰণে ব্যৱহাৰ কৰি যাব লাগে যাতে ভৱিষ্যত প্ৰজন্মলৈও থাকি যায়। ঠিক যেনেদৰে আমি জানো যে সম্পদসমূহৰ ভিতৰত আমি কয়লা, পেট্ৰল, ডিজেল ইত্যাদি আমি মাটিৰ তলৰ পৰা যেতিয়া সেইসমূহ খনিৰ পৰা যেতিয়া সেইসমূহ ওলোৱাই অনা হৈছে, সেইসমূহ আমি ব্যৱহাৰ কৰি আহি আছো। আৰু সেইসমূহে এটা সময়ত যিহেতু সেইবোৰ কি হয় নন ৰিনিউৱেবল হয়, অৰ্থাৎ এবাৰ আমি ব্যৱহাৰ কৰাৰ পিছত তাক আৰু পুনৰাই আমি বহু যুগ যুগ বছৰলৈকে আমি মানে এজন মানুহৰ জীৱিত কালছোৱাত সেইসমূহ সম্পদ পুনৰাই আকৌ পোৱাটো অসম্ভৱ, যিসমূহ আমি অলৰেডি খৰচ কৰি পেলালো। গতিকে সেইসমূহ সম্পদ আমি এনেধৰণে এতিয়া ব্যৱহাৰ কৰিব লাগে যাতে ভৱিষ্যত প্ৰজন্মলৈকেও থাকি যায় আৰু ভৱিষ্যত প্ৰজন্মই যাতে হাহাকাৰ কৰিবলগীয়া নহয়, সেইটোকে বহনক্ষম উন্নয়ন বুলি কোৱা হয়। ঠিক তেনেধৰণে আমি এই ছাষ্টেইনেবল ইকোটুৰিজমৰ ওপৰতো গুৰুত্ব দিওঁ। টুৰিজম, এতিয়া টুৰিষ্টসকল যেতিয়া যায় এঠাইলৈ যায়, তেতিয়া কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ ৰখা হয় যে সেই ঠাইডোখৰত যাতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, সেই ঠাইডোখৰ যাতে যেনেধৰণে তাৰ নান্দনিক পৰিৱেশটো বিৰাজমান হৈ আছে, ভৱিষ্যতেও যাতে তাৰ নান্দনিক পৰিৱেশটো সুকলমে সেইভাৱেই যাতে বিৰাজমান হৈ থাকে, তাৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰখা হয়। আৰু সেয়েহে সেই ইকোটুৰিজম ছেক্টৰটোত আচলতে যেতিয়া মানুহে ট্ৰেভেল কৰিবলৈ যায়, তেতিয়া তাৰে পৰা কোনো ধৰণৰ আপুৰুগীয়া স্পিচিছ, উদ্ভিদ প্ৰজাতি, কোনো ধৰণৰ উদ্ভিদ ফুল ইত্যাদি বা গছৰ পাত এটাও লৈ আহিবলৈ আচলতে দিয়া নহয় তাৰ পৰা। কাৰণ আৰু তাৰে লগতে সেই ঠাইসমূহ লেতেৰা কৰিবলৈ দিয়া নহয়, যিহেতু পৰ্যটক যদি বেছি হয় তেতিয়াহ'লে ঠাইসমূহ লেতেৰা হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে, সেইসমূহ কৰিবলৈ দিয়া নহয়। সেয়াই হৈছে ছাষ্টেইনেবল টুৰিজম, অৰ্থাৎ বহনক্ষম টুৰিজম এটা তাত ৰাখিবলৈ যত্ন কৰা হয় যাতে ভৱিষ্যতলৈকে সেইসমূহ ঠাই যাতে নষ্ট হৈ নাযায়, সেইসমূহ ঠাই আজি যেনেধৰণে আছে পিছলৈও যাতে তেনেধৰণে থাকে। এয়া হৈছে ইকোটুৰিজমৰ কনচেপ্টসমূহ। এতিয়া আমি যদি নৰ্মেলি চাওঁ তেনেহ'লে টুৰিজম ছেক্টৰটোত এই পৰিৱেশ তন্ত্ৰৰ বিষয়ে জনাটো কিয় প্ৰয়োজনীয় হয়। অৰ্থাৎ আমি মানি ল'লো যে আমি আজি টুৰিজম পঢ়ি কাইলৈ আমি আপোনালোকৰে কোনোবাই গৈ টুৰিষ্ট গাইডৰ চাকৰিত যোগদান কৰিলে। এতিয়া টুৰিষ্ট গাইড হৈ আপুনি যেতিয়া আপোনাৰ লগত এটা দল লৈ যাব ভ্ৰমণৰ বাবে, আপুনি ভালদৰে অৱগত হৈ থাকিব লাগিব যে সেই যিডোখৰ ঠাইলৈ আপুনি ভ্ৰমণ কৰাবলৈ লৈ গৈছে, সেই ঠাইডোখৰত কেনেধৰণৰ কোনবিধ গছ পোৱা যায়, কোনবিধ ফুল পোৱা যায়, কোনবিধ প্ৰাণী জীৱৰ বাবে সেই ঠাইডোখৰ চহকী ইত্যাদি ইত্যাদি অভাৰঅল যিটো ইক'লজিৰ ওপৰত যিটো বা পৰিৱেশ তন্ত্ৰৰ ওপৰত যিটো জ্ঞান, সেই সম্যক জ্ঞানটো আপোনাৰ থকাটো প্ৰয়োজনীয়। সেয়েহে আমি জানিব লাগে যে ইয়াত কি কি প্ৰাণী পোৱা যায় বা এইটো ছিজনত, এইটো ঋতুত কোনবোৰ উদ্ভিদ গজে, এইসমূহ কমন প্ৰশ্ন আপোনালৈ এজ এ টুৰিষ্ট গাইড আপোনাক এইসমূহ কমন প্ৰশ্ন আপোনালৈ আহিবই যে এইডাল কি গছ, এই গছডাল কোন সময়ত কোনটো ছিজনত, এইটো গোটেই এনুৱেল হয় নে পেৰেনিয়েল হয়, অৰ্থাৎ গোটেই বছৰ জুৰি হয় নে আধা বছৰটোহে থাকে
থাকে ই এই ফুলবিধ গোটেই বছৰ জুৰি ফুলেনে ইয়াৰ সিজন ওয়াইজ ইয়াৰ ঋতুৰ ভিত্তিত কি উদ্ভিদ ইয়াত গজে ইত্যাদি ইত্যাদি নানান ধৰণৰ প্ৰশ্ন আপোনাক কৰা হ'ব তেতিয়া আপুনি সেই উত্তৰসমূহ সঠিকভাৱে দিবলৈ সক্ষম হ'ব লাগিব এজন টুৰিষ্ট গাইডে মানুহখিনিক যে অকল গাইড কৰি ঠাইডোখৰলৈ লৈ যাব হেই নহয় সেই ঠাইডোখৰত কি পোৱা যায় আৰু তাৰে বিশেষত্ব কি যদি মনুমেন্টছ আছে সেই মনুমেন্টছ সমূহৰ বিশেষত্ব কি কেতিয়া আৰম্ভ হৈছিলে কোনে কৰিছিলে স্থাপন কেতিয়া শেষ হৈছিলে কি অংশ ধ্বংস হৈছে ইত্যাদি ইত্যাদি নানান ধৰণৰ আপুনি যিখিনি তাৰ ওভাৰঅল নলেজ সেই নলেজখিনি আপোনাৰ থকাটো প্ৰয়োজনীয় ঠিক তেনে ধৰণে ভাৰতৰ ইকোলজিয় সম্পদৰো সবিশেষ জনাটো গুৰুত্বপূৰ্ণ হৈ যায় এজন টুৰিষ্ট গাইডৰ বাবে গতিকে আমি এখন আজি আমি পঢ়িম কি ধৰণৰ উদ্ভিদ বা বনজ সম্পদ আৰু জীৱ-জন্তু এক পোৱা যায় এখন ভাৰতবৰ্ষত থুলমূলকৈ ক'ত কেনে ধৰণৰ পোৱা যায় থুলমূলকৈ আমি সেই বিষয়ে আলোচনা কৰিম ইয়াৰ আগতে আমি ইকোলজিৰ কনসেপ্টটো কি হেতু জানি লৈছো আহক তে ইকোলজি শব্দটো কি হৈছে লজি ইকো অৰ্থাৎ আমি কিবা এটা ৰিলেটেড হৈ আছে পৰিবেশৰ লগত আৰু লজি অৰ্থাৎ ষ্টাডি অৰ্থাৎ পঢ়াৰ কথা তাৰ মানে ইকোলজি is the study of ecosystem পৰিবেশ তন্ত্ৰৰ বিষয়ে পঢ়াটোকে ইকোলজি বুলি কোৱা হয় গতিকে আমি জানি ল'ব লাগিব থুলমূলকৈ যে ইকোসিস্টেমনো কি পৰিবেশ তন্ত্ৰনো কি আৰু পৰিবেশ তন্ত্ৰৰ জনাৰ পিছতহে আমি জানিব পাৰিম যে কেনে ধৰণৰ উদ্ভিদ বা প্ৰাণী জগত এখন পৃথিৱী আমাৰ ভাৰতবৰ্ষত আছে ইকোসিস্টেম কি হয় খুব সমুকৈ আৰু সাধাৰণ ভাষাত বুজাই দিছো ইকোসিস্টেম হৈছে যিসমূহ আমাৰ পৃথিৱীত ভৌতিক আৰু ৰাসায়নিক দ্ৰব্যৰে গঠিত যিসমূহ আমাৰ বায়োটিক আৰু এবায়োটিক অৰ্থাৎ জীৱিত জীৱীয় আৰু অজীৱীয় যিসমূহ উপাদান আছে বায়োটিক কম্পোনেন্টস আৰু এবায়োটিক কম্পোনেন্টস সেইসমূহ লগ লাগি কিহৰ সৃষ্টি হয় সেই জীৱসমূহ লগ লাগি একোটা ইকোসিস্টেমৰ অৰ্থাৎ পৰিবেশ তন্ত্ৰৰ সৃষ্টি হয় কেনে ধৰণে সৃষ্টি হয় সেই জীৱসমূহ যেতিয়া এঠাইত থাকে বিভিন্ন ধৰণৰ ভেৰাইটিজ থাকিব সেই জীৱসমূহৰ ভেৰাইটি আমি দেখিবলৈ পাম আৰু সেই সমূহে এঠাইত বাস কৰি থাকিব আৰু ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব তেনে ধৰণে যেতিয়া এটা জীৱ আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে তাক ইকোসিস্টেম অৰ্থাৎ পৰিবেশ তন্ত্ৰ বুলি কোৱা হয় আৰু সেই যি পৰিবেশ তন্ত্ৰৰ বিষয়ে কৰা অধ্যয়ন সেই অধ্যয়নটোক ইকোলজি বুলি কোৱা হয় এতিয়া আমি জানি লওঁ আহোঁ যে ইকোসিস্টেমতনো কেনে ধৰণৰ জীৱসমূহ পোৱা যায় ইকোসিস্টেমটো আসলতে কি ভাগত বিভক্ত হৈ আছে এটা হৈছে টেৰেষ্ট্ৰিয়েল ইকোসিস্টেম অৰ্থাৎ যেটো মাটিৰ লগত জড়িত হৈ আছে সেই পৰিবেশ তন্ত্ৰ আৰু এটা হৈছে একুৱাটিক ইকোসিস্টেম অৰ্থাৎ জলজ পৰিস্থিতি তন্ত্ৰ এই দুটা হৈছে ব্ৰড ক্লাসিফিকেশন পৰিবেশ তন্ত্ৰ বা পৰিস্থিতি তন্ত্ৰৰ ব্ৰড ক্লাসিফিকেশন টেৰেষ্ট্ৰিয়েল জীৱসমূহ হৈছে যিবোৰ মাটিত পোৱা যায় যেনে হি আটাইতকৈ ডাঙৰ জীৱ হাতী ঘোঁৰা বাঘ ভালুক হেবোৰো হ'ব পাৰে আৰু কি হ'ব পাৰে পোক পৰুৱা একেবাৰে ক্ষুদ্ৰতম পোক পৰুৱাটোলৈকে হ'ব পাৰে হেবোৰ হৈছে টেৰেষ্ট্ৰিয়েলত থকা অৰ্থাৎ মাটিত থকা জীৱসমূহ আৰু একুৱেটিক ইকোসিস্টেম অৰ্থাৎ পানীত থকা তাৰো দুই ভাগ থাকে এটা হৈছে ফ্ৰেশ ওয়াটাৰ আৰু এটা হৈছে মেৰাইন ওয়াটাৰ ইকোসিস্টেম ফ্ৰেশ ওয়াটাৰ অৰ্থাৎ আমি তাৰ এক্সাম্পল ল'ব পাৰো যেনে পুখুৰী ল'ব পাৰো হ্ৰদ ল'ব পাৰো হেবোৰত যি ধৰণৰ মাছ আদি পোৱা যায় হেসমূহ ফ্ৰেশ ওয়াটাৰ ইকোসিস্টেমৰ আন্ডাৰত পৰে আৰু মেৰাইন ইকোসিস্টেম
অৰ্থাৎ সাগৰীয় পৰিস্থিতি তন্ত্ৰ য'ত আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ সাগৰীয় সামুদ্ৰিক যিসমূহ জীৱসমূহ সেইসমূহ তাৰে আণ্ডাৰত থাকে গতিকে ইক'চিষ্টেমত আমি যদি অভাৰঅল যদি চাওঁ তেনেহ'লে বিভিন্ন ধৰণৰ জীৱ জন্তু আমি দেখিবলৈ পাম এতিয়া ইক'লজিটো হৈছে যে ইটোৱে সিটোৰ লগত পাৰস্পৰিক যিটো সম্পৰ্ক তাৰ বিষয়ে কৰা অধ্যয়নটোৱে হৈছে ইক'লজি পাৰস্পৰিক সম্পৰ্কনো কেনেধৰণে এই জীৱসমূহে ইটোৱে সিটোৰ লগত গঠন কৰি থাকে পাৰস্পৰিক সম্পৰ্ক গঠন কৰে কিহৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখলৰ ওপৰত ভিত্তি কৰি আমি জানো যে ফুড চাইকেল অৰ্থাৎ খাদ্য শৃংখলৰ জৰিয়তে জীৱসমূহে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে যেনে ধৰণে এটা তৃণভোজী জীৱ এটা মাংসভোজী জীৱ এটা খাব আকৌ তৃণভোজী জীৱটোৱে কাক খাইছিলে তৃণক খাইছিলে গছ বন ঘাঁহ আদি খাইছিলে সেই তৃণভোজী জীৱ এটাৰ ভক্ষণ কৰে এটা মাংসভোজী জীৱই সেই মাংসভোজী জীৱটোকো আন এটা ডাঙৰ হিংস্ৰ তাতকৈও বেছি হিংস্ৰ মাংসভোজী জীৱ এটাই ভক্ষণ কৰিব পাৰে গতিকে এনেধৰণে খাদ্য শৃংখলৰ জৰিয়তে জীৱসমূহ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে মাজতে যদি এটা লাইন এটা প্ৰজাতি যদি নাইকিয়া হৈ যায় তেনেহ'লে খাদ্য শৃংখলৰ যিটো বেলেঞ্চ সেইটো নোহোৱা হৈ যায় সেই বেলেঞ্চটো নাইকিয়া হৈ যায় আৰু তেনেধৰণে জীৱসমূহৰ ওপৰত তাৰেও প্ৰভাৱ পৰে ঠিক তেনেধৰণে কিহৰ ওপৰত ডিপেণ্ড কৰে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যেতিয়া আমি এক্সাম্পল লৈ লৈছোঁ পোক পৰুৱাৰে এক্সাম্পল লৈ লৈছোঁ যেনে ধৰণে বিভিন্ন ধৰণৰ স্পিচিজ অৰ্থাৎ প্ৰজাতি এঠাইতে থাকে কিন্তু সকলো প্ৰজাতিয়ে তাত সাৰ্ভাইভ কৰিব নোৱাৰে কেতিয়াবা কি হয় খাদ্যৰ অভাৱ ঠাইৰ অভাৱৰ কাৰণে কম্পিটিশ্যন হয় সেই জীৱসমূহৰ মাজত প্ৰজাতিসমূহৰ মাজত কম্পিটিশ্যন হয় আৰু যিটো প্ৰজাতি তাত শেষলৈকে থাকি যায় আনটো প্ৰজাতিক হৰুৱাই সিহে তাত থাকে আৰু ভৱিষ্যতে তাৰ বিকাশক্ৰম ঘটি থকা দেখিবলৈ পোৱা যায় গতিকে আমি ইক'চিষ্টেমৰ যিটো কনচেপ্ট সেই ইক'চিষ্টেমৰ কনচেপ্টটো বুজি লৈছোঁ এতিয়া ইক'চিষ্টেম কি বা ইক'লজি কি সেই বিষয়ে আমি থুলমূলকৈ জানি ল'লোঁ এতিয়া এটা বস্তু জনাটো প্ৰয়োজন যে যিটো বায়'ডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্য সেই জৈৱ বৈচিত্ৰ্য অৰ্থাৎ বৈচিত্ৰ্যতা আছে জীৱৰ মাজত বৈচিত্ৰ্যতা আছে তাকে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয় এই বৈচিত্ৰ্যসমূহ কিহৰ ওপৰত ভিত্তি কৰি হয় ক্লাইমেটৰ ওপৰত ভিত্তি কৰি হয় ঠাইৰ ওপৰত ভিত্তি কৰি হয় কোন ঠাইত আমি যদি উদ্ভিদৰ উদাহৰণ লওঁ তেনেহ'লে আমি দেখিবলৈ পাম যে এঠাইতে বেলেগ বেলেগ ধৰণৰ উদ্ভিদ নগজিব পাৰে অৰ্থাৎ আমি এঠাইত কোনোবাটো উদ্ভিদ গজা দেখিবলৈ পাইছোঁ সেই উদ্ভিদটো এই ঠাইৰ পৰা লৈ গৈ যদি আমি অন্য ঠাইত গৈ ৰুই দিওঁ সি হয়তো তাত মৰি যাব পাৰে সি তাত নগজিব পাৰে কিহৰ কাৰণে হয় এয়া তাৰ মাটিটোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব ৱেডাৰৰ ওপৰত ক্লাইমেটৰ ওপৰত নিৰ্ভৰ কৰিব ঠাণ্ডা ঠাইত হোৱা জীৱ এটাক যদি উদ্ভিদ এটাক যদি আমি আনি গৰম ঠাইত ড্ৰাই ঠাইত যদি লগাই দিওঁ সি হ'ব জানো সি নহয় ঠিক তেনেধৰণে জীৱ জন্তুসমূহ পোলাৰ বিয়াৰ পোলাৰ ঠাণ্ডা জাগাত পোৱা যায় পোলছত পোৱা যায় নৰ্থ পোলত সাউথ পোল নৰ্থ পোল এইসমূহ এণ্টাৰ্কটিকা আদি ঠাইত সেইসমূহ পোৱা যায় তাক যদি আহি আমি আমাৰ অসমত ৰাখি দিওঁ সি সাৰ্ভাইভ কৰিব পাৰিব জানো সি নোৱাৰে গতিকে আমি এই কথা গম পালো যে ইক'চিষ্টেমৰ বিভিন্ন বায়'ডাইভাৰ্চিটি থাকে আৰু জৈৱ বৈচিত্ৰ্যসমূহ চবেই চব ঠাইত থকাটো চবেই চব ঠাইত সাৰ্ভাইভ কৰিব পৰাটো সম্ভৱপৰ নহয় সেয়েহে এজ এ টুৰিষ্ট ষ্টুডেণ্ট অৰ এজ এ টুৰিষ্ট গাইড আমি জানিব লাগিব যে কোন ঠাইত কোন ঠাই বিশেষে সেই জীৱসমূহ কি পোৱা যায় বা সেই উদ্ভিদসমূহ কি পোৱা যায় আমি সেই বিষয়ে ভাল ধৰণে জ্ঞান থকাটো আমাৰ প্ৰয়োজনীয় হৈ পৰে এজ এ টুৰিষ্ট ষ্টুডেণ্ট এজ এ টুৰিজিম ষ্টুডেণ্ট গতিকে এতিয়া আমি তলৰ উপখণ্ডসমূহত আমি চাই লওঁ আপোনালোকৰ বাবে কি লৈ আহিছোঁ উদ্ভিদ আৰু প্ৰাণী জগতৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া
প্ৰথমতে চাওঁ আমি বনজ সম্পদ অৰ্থাৎ ফৰেষ্ট ৱেল্থ আমাৰ কি আছে বৰষুণৰ বাবে ভাল বতৰ আৰু লিচিং হোৱা ঠাই বনাঞ্চল গজে লিচিং শব্দটোৰ অৰ্থ কি হয় লিচিং অৰ্থাৎ মাটিৰ তলেৰে যেতিয়া পানী সৰকি যায় তলে যেতিয়া সৰকি যায় তাক লিচিং বুলি কোৱা হয় গতিকে বৰষুণ যেতিয়া হয় আমি জানো যে যেতিয়া বৰষুণৰ বাবে ভাল বতৰ হয় খুব বেছি যেতিয়া যি ঠাইত বৰষুণ বেছি হ'ব তাত গ্ৰীনাৰী বেছি হ'ব হয়নে নহয় আমি বনাঞ্চল তাত দেখিবলৈ পাম আৰু সেই সমূহ ঠাইত বৰষুণ বেছিকৈ হোৱা ঠাইসমূহত লিচিঙো হোৱা দেখিবলৈ পোৱা যায় গতিকে তেনে ধৰণৰ ঠাইসমূহত বনাঞ্চল গজে আৰু এইবোৰ অতি শুষ্ক জেৰ'ফাইটৰ পৰা আৰম্ভ কৰি চিৰসেউজ মেজোফাইটিক জৈৱিক প্ৰজাতি আৰু ঘনত্বৰ জৈৱ জেনেটিক বৈচিত্ৰ্যৰে সমৃদ্ধ হয় আমি চাই লৈছো আহক শুষ্ক জেৰ'ফাইট অৰ্থাৎ কি শুষ্ক অৰ্থাৎ তাক এৰিড বুলি কোৱা হয় এৰিড জেৰ'ফাইটছ বুলি কোৱা হয় এৰিড শব্দটোৰ অৰ্থ হৈছে ড্ৰাই এৰিড শব্দ মানে হৈছে ড্ৰাই জেৰ'ফাইটৰ এক্সাম্পল জেৰ'ফাইটিক প্লেণ্টছৰ এক্সাম্পল যেনে আমি কেক্টাছৰ কথা ক'ব পাৰো জেৰ'ফাইটিক প্লেণ্ট এটা কাইটিয়া গছসমূহ য'ত তাৰ মানে শুষ্ক অৰ্থাৎ এৰিড অৰ্থাৎ ড্ৰাই এৰিয়া হয় তাত খুব বেছি খুব কম বৰষুণ হয় তাতে আৰু খুব কম মইশ্চাৰ হলে হৈ যায় লিটল অৰ নো ৰেইনফল তেনে ধৰণৰ ঠাইবোৰক এৰিড ঠাই বুলি কোৱা হয় এৰিড জেৰ'ফাইট তাত যিসমূহ ঠাইত পোৱা যায় তাৰে লগতে এই এৰিড জেৰ'ফাইটৰ পৰা আৰম্ভ কৰি আমি তাৰ যদি কমপ্লিট উলোটাটো চাবলৈ যাওঁ তেনেহলে চিৰসেউজ মেজোফাইটসমূহ থাকে মেজোফাইট মানে হৈছে মডাৰেট পানী মডাৰেট মইশ্চাৰ লাগে তাত মডাৰেট মইশ্চাৰ অৰ্থাৎ মধ্যমীয়া মইশ্চাৰৰ প্ৰয়োজন হয় চিৰসেউজ মানে এভাৰগ্ৰীণ অৰ্থাৎ গোটেই বছৰ জুৰি সি এভাৰগ্ৰীণ সেউজীয়াই হৈ থাকে চিৰসেউজ মেজোফাইট য'ত তাৰ মানে পানী বা মইশ্চাৰৰ যিটো মাত্ৰা সেইটো কম লাগে কমটো হৈছে জেৰ'ফাইট একেবাৰেই নালাগে বা কম লাগে সেইটো এৰিড জেৰ'ফাইট বুলি কয় আৰু মেজোফাইট হৈছে তাত মধ্যমীয়া পাৰ্চেন্টেজত পালে হৈ যায় ইয়াৰ উপৰি বিভিন্ন ধৰণৰ প্ৰজাতিসমূহ থাকে আৰু তাৰ ডেন্সিটিৰ ওপৰত নিৰ্ভৰ কৰে জৈৱ জেনেটিক বৈচিত্ৰ্য আছে জৈৱ বৈচিত্ৰ্যৰ বিষয়ে অলপ আগতে মই জনাইছিলো জৈৱ বৈচিত্ৰ্য বিভিন্ন ধৰণৰ জীৱসমূহ একোটা ঠাইত পোৱা যায় গতিকে জৈৱ জেনেটিক বৈচিত্ৰ্যৰে সমৃদ্ধ ঠাইসমূহ ক'ৰ পৰা আৰম্ভ হয় এনেকুৱা ঠাইত আৰম্ভ হয় য'ত একেবাৰে বৰষুণেই নাই য'ত বহুত বেছি ড্ৰাই ক্লাইমেট হয় তাৰ পৰা আৰম্ভ কৰি আমি চিৰসেউজ বৈচিত্ৰ্যলৈকে গোটেইসমূহ উদ্ভিদসমূহ আৱৰি লোৱা হৈছে বনজ আমাৰ ফৰেষ্ট ৱেল্থ গোটেই বনজ সম্পদসমূহ এনেধৰণে আগুৰি লোৱা হৈছে আমি এয়া জনাটো প্ৰয়োজনীয় যে ভাৰতত 15,000 ফ্লাৱাৰিং উদ্ভিদ থাকে ফ্লাৱাৰিং উদ্ভিদ অৰ্থাৎ ফুল ফুলে যিবোৰ প্লান্টছত ফুল ফুলে এতিয়া ডাঙৰ প্লান্টসমূহত ডাঙৰ যিবোৰ গছসমূহ আছে আমি সবতে ফুল নেদেখো অৰ্থাৎ ফুল ফুলিবই তাতে কিন্তু সেইটো ফললৈ ৰূপান্তৰিত হৈ যায় ফুলৰ পৰাই সেইটো ফাৰ্টিলাইজেশ্যন হৈ পেলাই তাতে ফল দেখিবলৈ আমি পাওঁ ফুল ধৰে সৰু ফুল ধৰে তাৰপিছত ই ফললৈ ৰূপান্তৰিত হয় আৰু এটা হৈছে ফ্লাৱাৰিং প্লেন্টছ আমি তাত অকল ফুলেই পাওঁ ধুনীয়া বিভিন্ন ধৰণৰ ফুল আমি জানো এই ফুলসমূহ পোৱা সেই ফ্লাৱাৰিং উদ্ভিদসমূহ আছে কিমান ধৰণৰ আছে 15,000 আছে এতিয়ালৈকে হয়তো আৰু বেছি আৱিষ্কাৰ হ'ব পাৰে কিন্তু বৰ্তমানলৈকে জনাত লিখিতভাৱে 15,000 ফ্লাৱাৰিং উদ্ভিদ আছে হেয়া বেছিও হ'ব পাৰে ইয়াৰ উপৰি কিমান আছে 45,000ৰো অধিক উদ্ভিদ চিনাক্ত কৰা হৈছে
উদ্ভিদসমূহ বিভিন্ন ধৰণৰ উদ্ভিদ তাৰ নামসমূহ বেলেগ বেলেগ আছে বিভিন্ন ধৰণৰ কিমান আছে ৪৫,০০০ৰো উদ্ভিদ আমাৰ ক'ত পোৱা যায় আমাৰ ভাৰতবৰ্ষতে পোৱা যায় গতিকে ফ্লাৱাৰিং উদ্ভিদ কিমান আছে ১৫,০০০ আছে মানে ফুল ফুলা গছসমূহ প্লান্টসমূহ ১৫,০০০ আছে আৰু ৪৫,০০০ৰো অধিক উদ্ভিদ চিনাক্ত কৰা হৈছে ভাৰতবৰ্ষত ইয়াৰ লগতে এই উদ্ভিদসমূহৰ প্ৰায় ৫,০০০ ভাৰতৰ স্থানীয় মানে এন্ডেমিক বুলি কোৱা হয় এন্ডেমিক টু ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ নিজে হোৱা লোকেল ইয়াৰে আৰু কিছুমান হৈছে যে বিদেশৰ পৰা আনি ইয়াত ৰুই দিয়া হৈছে আৰু বিদেশৰ পৰা গুটি আনি ইয়াত ৰুই দিয়া হয় আৰু তেনেধৰণে সেইসমূহ ইয়াতে যিসমূহ উদ্ভিদ ইয়াতে সাৰ্ভাইভ কৰি যায় সেইসমূহ আমি তেতিয়া ৰিচাৰ্চাৰ্ছসকলে গম পায় যে এই ঠাইডোখৰত অমুকটো প্লান্ট ইয়াতে হ'ব পাৰে বা ইয়াৰ যিখিনি মাটি বা ওভাৰঅল যিখিনি ৱেডাৰ কণ্ডিশ্যন সেইখিনি তাৰ বাবে উপযোগী গতিকে এই ৪৫,০০০ৰো অধিক উদ্ভিদৰ ভিতৰত ৫,০০০ আমাৰ ভাৰতৰ এন্ডেমিক অৰ্থাৎ স্থানীয় হয় ইয়াৰ উপৰি আমি বনজ সম্পদলৈ যদি লক্ষ্য কৰোঁ হিমালয়ত আমি বৰফ দেখিবলৈ পাওঁ হিমালয় পাহাৰত তাতো আছে ফৰেষ্ট তাতো আছে আমি আগৰটো ক্লাছত যেতিয়া পঢ়িছিলোঁ আমি ভাবৰ বেল্টৰ কথা জানো আমি পঢ়িছিলোঁ তাতে আমি জানিছিলোঁ যে স্ৱাম্প এৰিয়া অৰ্থাৎ ৱেটলেণ্ডসমূহত আমি ফৰেষ্ট পাইছিলোঁ পঢ়িবলৈ পাইছিলোঁ গতিকে হিমালয় এৰিয়াটো এনে ধৰণৰ গছসমূহ ফৰেষ্ট এৰিয়া পোৱা যায় বিশেষকৈ কি পোৱা যায় ফৰ পোৱা যায় স্প্ৰুচ কৈল দেওদাৰ চিৰপাইনৰ কনিফাৰ অৰণ্য অৰ্থাৎ কনিফাৰ অৰণ্য কনিফাৰেছ মানে কি হয় তাৰ যিটো গছৰ যিটো আকৃতি যেনে পাইন গছৰ আকৃতিটো মনলৈ আনক শ্বিলঙতো পোৱা যায় ঠাণ্ডাৰ ঠাইত আচলতে পাইন গছ পোৱা যায় এইটো কেনে ধৰণৰ হয় কনিফাৰেছ কোন এটাৰ দৰে তাৰ যিটো ওপৰৰ ফালে চাপৰ ত্ৰিভুজ আকৃতিৰ বা কোন আকৃতিৰ হয় সেইকাৰণে এটা কনিফাৰেছ অৰণ্য বুলি কোৱা হয় তেনে ধৰণৰ কনিফাৰ অৰণ্য পোৱা যায় হিমালয়ত পোৱা যায় তাৰ পিছতে বৰ্ষাৰণ্য অৰ্থাৎ ৰেইন ফৰেষ্টত অৰ্থাৎ তাত বৰষুণে হৈ থাকে গোটেই বছৰ জুৰি অধিক বৰষুণ হয় এই বৰ্ষাৰণ্যত ৫০ মিটাৰ উচ্চতাৰ ওখ বহল পাতৰ গছ অৰ্থাৎ ব্ৰড লিভছ তাৰে বৰ্ষাৰণ্যৰ যিসমূহ পাতসমূহ আছে সেয়া বহল হয় কিয় বহল হয় তাৰ সাৰফেস এৰিয়াটো যিহেতু তাত বৰষুণ বহুত বেছি হয় বৰ্ষাৰণ্যসমূহত গতিকে পানীৰ যি গছে তলৰ পৰা মাটিৰ পৰাটো পানী লয়ে তাৰ উপৰি আৰু কি হয় বৰষুণৰ পানীও পায় গতিকে তাতে সেই গছসমূহে কি কৰিব লগা হয় ট্ৰান্সপিৰেশ্যন কৰিব লগা বেছিকৈ হয় অৰ্থাৎ দেহৰ পৰা তাৰ গা গছডালৰ পৰা পানী উলিয়াই দিবলগীয়া হয় আৰু সেয়াৰ পৰা দিয়ে থ্ৰু ষ্টুমাটা যি আমাৰ হোলছ বিন্ধা কিছুমান থাকে সেই পাতত সেই তাৰ পৰা গতিকে যিমান বেছি পাতৰ সাইজটো বহল হ'ব সিমান বেছি সোনকালে তাৰ পৰা ট্ৰান্সপিৰেশ্যন হ'ব অৰ্থাৎ পানী ওলাই যাব তাৰ পৰা সেয়েহে এনেকুৱা ঠাই বৰ্ষাৰণ্য ঠাইবোৰত পাতসমূহ কি হয় ব্ৰড লিভছ ডাঙৰ পাতসমূহ আমি দেখিবলৈ পোৱা যায় ইয়াৰ নাম কিছুমান আছে গছসমূহৰ সাইন্টিফিক নেম কিছুমান যেনে টাৰ্মিনেলিয়া মাইৰোকাৰ্পা তাৰ পিছতে ডিপটেৰিঅকাৰ্পাছ মেক্ৰোকাৰ্পাছ আৰু হপিয়া এইসমূহ নাম আমি মনত ৰখাটো উচিত পৰীক্ষাটো বনজ সম্পদৰ বিষয়ে যেতিয়া আলোচনা কৰিবলৈ দিব তেতিয়া আমি এইসমূহৰ বিষয়ে লিখিব লাগিব ইয়াৰ উপৰি বাৰিষাৰ অৰণ্যত পৰ্ণপাতী শাল শৰিয়া ৰবাস্তা আৰু চেগুন পোৱা যায় পৰ্ণপাতী অৰ্থাৎ ডেচিডিয়াছ ফৰেষ্ট হয় ডেচিডিয়াছ শাল হয় সেয়া আমি দেখিবলৈ পাওঁ এতিয়া ডেচিডিয়াছ অৰ্থাৎ কি ফলিং অফ এট মেচিউৰিটি অৰ্থাৎ শেড তাৰ ডেচিডিয়াছ ফৰেষ্টৰ যিটো মূল যিটো লক্ষণ আমি কেনেধৰণে জানিম যে এই ডেচিডিয়াছ ফৰেষ্ট হয় অৰ্থাৎ পৰ্ণপাতী অৰণ্য আমি কেনেধৰণে জানিম তাৰ পৰা কি হয় পাতসমূহ সৰি পৰে
শেডিং অফ লিভস আৰু কোনো গছ বিশেষে তাৰ ফুলো সৰি পৰা দেখিবলৈ পোৱা যায় ফুল ফল এই ধৰণৰ এইসমূহ পাৰ্টসমূহ সৰি পৰে তাৰে লগতে আমি পাত সৰা দেখিবলৈ পাওঁ ডেচিডিয়াছ ফৰেষ্ট আৰু বিশেষকৈ কোনটো সিজনত হয় এটো গোটেই বছৰ জুৰি নহয় এটা পাৰ্টিকুলাৰ সিজনত হয় বিশেষকৈ আমি অটম সিজনত হেয়া দেখিবলৈ পাওঁ গতিকে আমি এক্সাম্পলও আমি জানো আমাৰ অসমতে জানো এক্সাম্পল আমি শৰৎকালত আমি দেখিবলৈ পাওঁ শৰৎ অৰ্থাৎ অটম সিজন শৰৎকালত আমি দেখিবলৈ পাওঁ হেৱালি ফুল ফুলি সৰি থাকে ৰাতিৰ ভিতৰতে সৰি থাকে ৰাতিপুৱা বুটলি আনে সেই হেৱালি ফুল হয় নাই যেতিয়া আমি দেখিবলৈ পাওঁ চোতালত ধুনীয়াকৈ হেৱালি গছৰ পৰা হেৱালি ফুলেৰে ভৰ্তি হৈ থাকে হি নিজে নিজে সৰি পৰে হেয়া হৈছে ডেচিডিয়াছ টাইপ অফ ট্ৰিৰ এটা এক্সাম্পল অৰ্থাৎ ডেচিডিয়াছ ফৰেষ্ট বা পৰ্ণপাতী ফৰেষ্টৰ পৰা আমি দেখিবলৈ পাওঁ যে এই লিভ শেড কৰে অটম সিজনত গুটে ফুলৰ লগতে পাতো সৰা আমি দেখিবলৈ পাওঁ হৰি হৰি মাটিত পৰি থাকে গতিকে এয়া এক্সাম্পল হৈছে পৰ্ণপাতী শাল শৰিয়া ৰবাস্তা চেগুন টেক্টনা গ্ৰান্ডিছ এইবোৰ হৈছে এক্সাম্পল পৰ্ণপাতী ফৰেষ্টৰ ইয়াৰ উপৰি যেটো আমি ইয়াৰ আগতে যেটো আমি আলোচনা কৰিলো যে পৰ্ণপাতী শাল গছ যেটো শৰিয়া ৰবাস্তা আৰু চেগুন এই দুইটাৰ বিষয়ে আমি জানি লৈছো শাল গছ প্ৰথমটো শাল গছ আমাৰ অসমতো পোৱা যায় প্ৰথমটো উত্তৰ ভাৰতত পোৱা যায় আৰু পিছৰটো ভাৰতৰ দক্ষিণ অংশত পোৱা যায় যেটো চেগুন ভাৰতৰ দক্ষিণ অংশত আৰু মাজেৰে কি গৈছে নৰ্মদা ৰিভাৰখন দুইটাই ডিভাইড কৰিছে নৰ্মদাই দুইটা প্ৰজাতিৰ বিভাজন ৰেখা সুনিশ্চিত কৰিছে আৰু দুটা প্ৰজাতিৰ প্ৰত্যেকই নিজস্ব বিতৰণৰ ধৰণ প্ৰদৰ্শন কৰে শাল গছ আৰু লগতে চেগুন গছৰ দুটা প্ৰজাতিৰে নিজস্ব বিতৰণ অৰ্থাৎ হি কোন ঠাইত পোৱা যায় অকল উত্তৰ ভাৰতত বুলিয়ে নহয় শাল গছ উত্তৰ ভাৰতত নহয় বিভিন্ন ঠাইত পোৱা যায় আমাৰ অসমতো পোৱা যায় ঠিক তেনে ধৰণে চেগুন গছও গুটেই পৃথিৱীৰ ভাৰতবৰ্ষৰ দক্ষিণ অংশত বুলিয়ে নহয় অন্য অংশতো পোৱা যায় ভাৰতবৰ্ষ বিভিন্ন ঠাইত গতিকে তাৰ যেটো বিস্তৃতি তাৰ নিজা নিজা বিস্তৃতি আছে ইয়াৰ উপৰি টেন্ডিও ডায়োস্পাইৰাছ মেলানক্সিলন তাৰপিছত মহুৱা মধুকা ইণ্ডিকা আমলা অৰ্থাৎ এম্বলিকা অফিচিনেলিস হাৰা টাৰ্মিনেলিয়া সেবুলা বাহেৰা বেৰিকল টি বেৰিকা বুলি জনা যায় বেল অৰ্থাৎ বেলগছ আমি জানো বেল এটা ফল এজিলি মাৰ্মিলোস বেৰ জিজাইফা জিজুবা পাইপল ফাইকাস ৰিলিজিওছাৰ ব্যাপক ফল হয় এইসমূহ ফলৰ বিষয়ে আমি জানাটো উচিত আৰু যেতিয়া আমি এই নামসমূহ লিখো যেনে মহুৱা গছ আমলাৰ গছ হাৰা বাহেৰা বেল বেৰ পিপল এইসমূহ গছ যেতিয়া আমি নাম লিখো এই নামসমূহ লিখাৰ সময়তে আমি সাইন্টিফিক নেমসমূহো ব্ৰেকেটৰ ভিতৰত লিখি দিব লাগে আৰু সাইন্টিফিক নেম যেতিয়া আমি লিখো তেতিয়া দুয়োটা শব্দ এটা প্ৰথম যেনে মধুকা ইণ্ডিকা প্ৰথম মধুকা শব্দটো জেনেটিক নেম হয় আৰু জেনেৰিক নেম আৰু যেটো জিনাছৰ নেম তাৰ মানে আৰু যেটো ইণ্ডিকা হেতু স্পিচিছ নেম এই দুয়োটা শব্দই আমি কি কৰিব লাগে হয় ইটালিক্সত লিখিব লাগে নহয়তো আন্ডাৰলাইন কৰি দিব লাগে দুয়োটা বেলেগ বেলেগ ইটালিক্স আমি হ্যান্ডৰাইটিংৰে ইটালিক্স লিখিব নোৱাৰো হেহে তাক আমি আন্ডাৰলাইন কৰি দিও ঠিক তেনে ধৰণে তেন্দুপাত হৈছে এই যে বিৰি যেটো বনায় হে বিৰি বনোৱাৰ বাবে স্থানীয় ধপাত মেৰিয়াই থলুৱা সিগাৰেটৰ কাগজ আৰু চেনিৰে সমৃদ্ধ মহুৱা ফুল স্থানীয় সুৰা প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় স্থানীয়ভাৱে গতিকে আমি যদি চাওঁ ইয়াৰ অৰ্থনৈতিক দিশসমূহো আছে not only in tourism but কিন্তু ইয়াৰ এটা tourism eco tourist
লোকসকল যেতিয়া ফুৰিবলৈ যাব তেতিয়া আমি দেখিবলৈ পাওঁ যে এনে ধৰণে যেতিয়া লোকেল খাদ্যসমূহ প্ৰস্তুত কৰি খাবলৈ দিয়া হয় তেতিয়া আমি আমাৰ নলেজটো বাঢ়ে আসলে কিহৰ পৰা কি পোৱা হৈছে কোনটো উদ্ভিদৰ পৰা কোনবিধ খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হৈছে সেই বিষয়েও আমাৰ জ্ঞান আহৰণ আমি কৰিবলৈ সক্ষম হওঁ প্ৰাদেশিক বা স্থানীয় পৰ্যায়ত দুয়োটা প্ৰজাতিৰ বহু অৰ্থনৈতিক মূল্য আছে যেনে মহুৱা ফুলৰ পৰা আমি খুৰা প্ৰস্তুত কৰাৰ কথা গম পালো কাৰণ ই চেনিৰ দৰে মিঠা হয় তাৰোপৰি কিছুমান তেন্দু পাতৰ পৰা কি বনোৱা হয় বিৰি যেটো থপাত হেতু বনোৱা হয় ইয়াৰ উপৰি rosewood কি বুলি কয় টাৰ্মিনেটিয়া লেটিফোলিয়া আৰু চন্দন কাঠৰ বিষয়ে আমি জানো চন্দনৰ সুগন্ধি থাকে চন্দন ঠাণ্ডা পেলাই দেহত যদি চন্দন লেপা হয় চন্দনৰ ফুট ললে মানুহৰ কি হয় মগজুটো ঠাণ্ডা হয় পিসফুল মাইন্ড এটা পাই বুলি কোৱা হয় আৰু চন্দনৰ খুব ধুনীয়া এটা সুগন্ধি থাকে এই চন্দন তাৰ পিছত rosewood চন্দনক কি বুলি কোৱা হয় স্যান্থেলাম এলবাম বুলি কোৱা হয় ইয়াৰ যেটো সুগন্ধি এই সুগন্ধি হাৰ্ডউড কাঠৰ গছৰ সৈতে আৰু পৰ্ণপাতী অৰণ্যত গজে ইয়াৰ যেটো সুগন্ধি এটো খুবেই ধুনীয়া হয় তাৰ পিছত সুগন্ধিৰ জৰিয়তে আমি ধৰিব পাৰো যে এটো চেন্ডেল গছ হয় ঠিক তেনে ধৰণে শামল বম্বেক সিবা হৈছে ভাৰতৰ ৰেশমৰ কুচন গছ আৰু ঢাক বিউটিয়া মনস্পৰ্মা অৰণ্যৰ শিখা তাৰ পিছত কাসনাৰ বহেনিয়া ভেৰাইজেটা তাৰ পিছত আমলটাছ ক্যাশিয়া ফিস্টুলা তাৰ পিছত ইন্ডিকা লেবৰনাম আৰু জাৰুল ঠিক তেনে ধৰণে এই সমূহ কিছুমান দেশৰ বহল অংশত গজা ৰঙীন ফুলৰ গছ ঠিক আমি যদি ছবি চাও এই সমূহ নামবিলাক যেতিয়া আমি পঢ়ো এই নাম সমূহ আমি গুগলতো সাৰ্চ কৰি চাব পাৰো আৰু তেতিয়া আমি ইয়াৰ ছবিসমূহ দেখিবলৈ পাম আৰু ছবি যেতিয়া আমি চিনি পাম ফুলবিধ আমি যেতিয়া সচক্ষে যেতিয়া দেখিম ছবিৰ সহায়ত তেতিয়া আমি ধৰিব পাৰিম যে আসলতে কোনবিধ গছ বা কোনবিধ ফুল হয় এয়া আমি তেতিয়া ধৰিবলৈ পাৰিম আৰু ইহঁতৰ গোন্ধ প্ৰায় নাথাকে কিন্তু অমৃত ইয়াত জমা কৰি ৰাখে আৰু ৰঞ্চ একাসিয়া লিকোফিয়া তাৰপিছত মৰচালি মিমোস্পাছ ওয়েলিংগি আৰু তাৰপিছত কাদম্বৰী গছ আমি জানো কলাম গছ আমি জানো কৃষ্ণ ভালুকৰ এজেণ্ডাৰী গছ এটা মূৰত মাইক্ৰোস্কোপিক অস্পষ্ট ফুল হয় খুব সৰু ফুল হয় তাৰ এটা মূৰত থি থাকে আৰু খুব সৰু হয় কিন্তু ইয়াৰ যেটো সুগন্ধি হেতু বহুত মৃদু খুব মৃদু ভাবে হি বলে আৰু ব্যাপকভাৱে সুখদায়ক হয় খুব বেছি ভাল লাগে ইয়াৰ গোন্ধটো যেতিয়া পোৱা যায় যেনে কাদম্বৰী গছৰো গোন্ধ কাদম্বৰী ফুলৰ যেটা গোন্ধ পোৱা যায় হি খুব ধুনীয়া হয় হি সৰু হ'ব পাৰে কিন্তু তাৰ গোন্ধটো খুব আমোলমূলীয়া হয় গতিকে হৰ্চৰিংগাৰৰ যেটো কি কোৱা হয় নিকটিনথাছ আৰ্বট্ৰিটিছ তাৰ পিছত হঠাতে হোৱা ইয়াৰ যেটো গোন্ধ হি এজন পথচাৰীকো আচৰিত কৰি তুলিব পাৰে আৰু যি ড্ৰাই মৰুভূমি থাকে সেই মৰুভূমিত থকা কাইটিয়া যি সমূহ গছ থাকে সেইসমূহো আমি চিনাক্তকৰণ কৰিব পাৰো আৰু নাতিশীতোষ্ণ অৰ্থাৎ বেছি ঠাণ্ডাও নহয় বেছি গৰমো নহয় তেনে ধৰণৰ ঠাই যিবোৰ টেম্পাৰেট ফৰেষ্ট বুলি কোৱা হয় সেই নাতিশীতোষ্ণ হিমালয়ত নাতিশীতোষ্ণ ফৰেষ্ট পোৱা যায় হিমালয়ত এই হিমালয়টো ৰডোডেন্ড্ৰনছ যেনে আমি দেখিবলৈ পাওঁ ফৰ তাৰ পিছতে আমি পাইন কনিফাৰ বা ব্ৰড লিভড টেম্পাৰেট ব্ৰড লিভড অৰ্থাৎ ডাঙৰ বহল পাতযুক্ত গছসমূহ আমি দেখিবলৈ পাওঁ এই টেম্পাৰেট হিমালয়ান ফৰেষ্ট সমূহত আৰু ই উজ্জ্বল ৰঙা ফুল হৈ কিছুমান গছ ৰডোডেন্ড্ৰনছ ফুলবিলাক উজ্জ্বল ৰঙা হৈ পেলাই ফুলি থকা আমি দেখিবলৈ পাওঁ
ইয়াৰ উপৰি আমি এতিয়া ফ্লাৱাৰিং প্লান্টস যিবোৰ আছে সেই ফুলৰ উদ্ভিদসমূহৰ বিষয়ে আমি আলোচনা কৰিম শেৱালি আৰু পদুম সকলো জলাশয়ত আপৰি থাকে জলাশয়সমূহত আমি দেখিবলৈ পাওঁ কিছুমান শেৱালি যেনে কমোডিনী ৰাতি ফুল ফুলে আমি জানো শেৱালি ৰাতি ফুলে তাৰপিছত ৰাতিপুৱা সৰি থাকে আমি সেয়া বুটলিবলৈ যাম ৰাতি ফুলে আৰু দিনত সি ফুলাটো তাৰ বন্ধ হৈ থাকে আনহাতে পদুমে আকৌ দিনত ফুলে পানীত ফুলে সি বোকাত পদুম ফুলে আৰু সি দিনত ফুলে ঠিক তেনেধৰণে সমান্তৰালকৈ সৌন্দৰ্যৰ ভিতৰত আৰু কি আছে দক্ষিণৰ উষ্ণ ক্ৰান্তীয় অঞ্চলৰ উজ্জ্বল চহকী গোলাপী পদুম আমি দেখিবলৈ পাওঁ আৰু চিৰসেউজ গছত থকা পদুমৰ দৰে ফুল হ'ল আৰু একবিধ হৈছে ফুল চিৰসেউজ ফুল সেয়া হৈছে চম্পা ফুল চেম্পা অৰ্থাৎ মেগনলিয়া গ্ৰিফিথি বুলি কোৱা হয় তাক প্ৰকৃতিত কোনো আড়ম্বৰ নাই এনেধৰণে আমি শেৱালি পাওঁ আমি পদুম ফুল পাওঁ আমি চম্পা ফুল পাওঁ আৰু যদি ফুলৰ উজ্জ্বল ৰঙৰ ফুলটো যদি উজ্জ্বল ৰঙৰ হয় তেন্তে ইয়াত বহুত অমৃত থাকে যদিও কোনো গোন্ধ নাথাকে বেছি যিবোৰ ফুল উজ্জ্বল ৰঙৰ হয় তাৰ গোন্ধ বেছিকৈ পোৱা নাযায় আৰু যিসমূহ ফুল লাইট কালাৰৰ হয় বেছি তাৰ উজ্জ্বলতা নাথাকে সেইসমূহৰ গোন্ধ বগা ধৰণৰ ফুলবোৰৰ গোন্ধটো বেছি আমোলমূলীয়া হয় আনহাতে যিবোৰৰ ৰং একদম চিটিকি পৰাৰ উপহাৰ নাই ৰং একদম বগা ধৰণৰ ৰং সেইবোৰৰ আকৰ্ষণ কৰিবলৈ মিঠা গোন্ধ থাকে ইহঁতৰ পৰাগ খাদ্য তাৰপিছত আনটো আৰু ইয়াৰে আন খাদ্য আদি এইসমূহ খাদ্য যেনে ইয়াৰ মৌ ৰস কিহে চুহি ল'ব পাৰে ভোমোৰা আদিয়ে চুহি ল'ব পাৰে ইয়াৰ গোন্ধৰ পৰা আকৰ্ষিত হয় যেহেতু সি দেখিবলৈ বেছি জকমকীয়া নহয় তাৰ গোন্ধটোৱে আকৰ্ষণ কৰি লৈ আনে ঠিক তেনেধৰণে আমি ফুলৰ পিছত আমি লতা জাতীয় গছবোৰ জানো ক্ৰিপাৰ্ছ আৰু ক্লাইম্বাৰ্ছ বিলাক হৈছে যিসমূহ মাটিৰে বগাই যায় বা আমি ঠানি বা কিবা তাৰে ঠানি বা ডাল তাতে সি বগাই যাব পাৰে আৰু ক্লাইম্বাৰ্ছ বিলাক হৈছে সি ওপৰে বগাই যায় লতাবোৰে তেনে কৰিবলৈ শক্তি নোহোৱাকৈ শীৰ্ষত উপনীত হবলৈ চেষ্টা কৰে কাৰণ তাৰ ষ্টেম যেডাল কাগজ একেবাৰে থুনুকা হয় সেয়েহে সি লতাৰ নিচিনাকৈ সি বগাই যায় বহেনিয়া ফ্লাৱাৰ্ছ পিংক কালাৰৰ যিটো ফুল থাকে সেইটো আমি দেখিবলৈ পাওঁ এটা ছিজনত খুবকৈ ফুলে এই বহেনিয়া এক বিশাল প্ৰচেষ্টাৰ নিদৰ্শন ইয়াৰ পাতটো ডাঙৰ আৰু দ্বিতলযুক্ত অৰ্থাৎ বাইলোবড হয় ইয়াৰ পাতত দুটা লোব থাকে অৰ্থাৎ গুটিৰ নিচিনাকৈ থাকে আৰু ওপৰত উপনীত হলে সি যেতিয়া ওপৰ পায়গৈ তেতিয়া সহায়ক তাৰ যিডাল সহায়ক গছ যিডালত বগাই সি উঠি গৈছিল সেই গছজোপাক মৃত্যুৰ দৰে ছাঁ দিয়ে তাক মৃত্যুৰ পৰা তাক ছাঁ দিয়ে তাক বচাই ৰাখে কাঠৰ পৰ্বতাৰোহীয়ে প্ৰকৃতিৰ প্ৰতিযোগিতাৰ নিষ্ঠুৰ নিয়ম প্ৰদৰ্শন কৰে গ্ৰীষ্মকালত ডালত ফুলৰ লকেট ওলমি থাকে আৰু ইয়াৰ সমগ্ৰ বাৰিষা অৰণ্যত ব্যাপক বিস্তৃতি আছে এণ্টাডা চেণ্ডেন্স হৈছে 1 মাইল দীঘল লতা পৃথিৱীৰ আটাইতকৈ দীঘল আৰু বৰ্ষাৰণ্যত পোৱা যায় লতাৰ ভিতৰতো পৃথিৱীৰ আটাইতকৈ দীঘল সি তাৰপিছত বিশাল বাঁহ বেম্বুচা টুডা কে ধৰি সকলো ঘাঁহ সাধাৰণ বাঁহ যেনে ডেন্ড্ৰ'কালামাছ স্ট্ৰিক্টাছ এণ্ড বেম্বুচা এৰিণ্ডিনাচিন বিশুদ্ধ বাঁহৰ গ্লেডত বা অন্য প্ৰজাতিৰ সৈতে মিহলি হোৱাৰ লগতে শাল আৰু চেগুন ক'ত পোৱা যায় বনাঞ্চলৰ তলৰ মহলাত পোৱা যায় এই ক্লাইম্বাৰ্ছসমূহ ওপৰত পোৱা যায় আৰু এই চেগুনসমূহ বনাঞ্চলৰ একদম তলৰ মহলাত পোৱা যায় বেত আৰু এজন পৰ্বতাৰোহী যদি আমি জানো আটাইতকৈ ভয়ংকৰ হৈছে এবিধ অপ্ৰতীৰ্ণ যি মাটিৰ লগতে গছত বিয়পি পৰে সকলো উদ্ভিদক মৃত্যুৰ আগলৈকে সি ছাঁ দি থাকে
ইয়াৰ পিছত আমি প্ৰাণী জগতৰ বিষয়ে জানি লৈছো আহক ভাৰতবৰ্ষত প্ৰায় 4000 প্ৰজাতিৰ পোক-পৰুৱা 2000 চৰাই আৰু 500 প্ৰজাতিৰ স্তন্যপায়ী জীৱ-জন্তু আছে পোক-পৰুৱা কেনে ধৰণৰ আছে দেখা দিয়া সূৰ্য প্ৰজাতিৰ ভিতৰত জ্যোতিৰ্বিজ্ঞান সন্মত সংখ্যা আছে কিমান পোক-পৰুৱা এতিয়ালৈকে 39,150টা প্ৰজাতিৰ মুষ্টিমেয় কৰা হৈছে আৰু গৱেষণা এতিয়াও চলি আছে অন্তত এটা অতিৰিক্ত প্ৰজাতিৰ কেছ ডে বুলি বৰ্ণনা কৰা হৈছে ইহত সকলো ধৰণৰ বাসস্থানত দেখা যায় আৰু দেশৰ কাষ্টাৰ্ণ অংশত বিউটি পখিলা আৰু মথ আৰু পশ্চিম মৰুভূমিৰ মাষ্টিফ ফৰিং আদি অন্তৰ্ভুক্ত হৈ আছে সৰীসৃপ আমাৰ দেশখনক বিভিন্ন সৰীসৃপ অৰ্থাৎ ৰেপটাইলছ আমি জানো যে বিভিন্ন ধৰণৰ ৰেপটাইলছ আমাৰ দেশখনত পোৱা যায় বিশেষকৈ যিবোৰ ড্ৰাই এৰিয়া হয় যেনে ৰাজস্থান তেনে ধৰণৰ ঠাইবোৰত বিভিন্ন ধৰণৰ ভেৰাইটিজ অফ ৰেপটাইলছ আমি দেখিবলৈ পাওঁ সৰীসৃপ প্ৰাণী আমি দেখিবলৈ পাওঁ আৰু আমাৰ দেশখনত বিভিন্ন ধৰণৰ সৰীসৃপৰ বাবে পৰিচিত হয় তাৰোপৰি কেইটামান ঠিক যেনে কালবেলিয়া জাগেছ আৰু ইৰালা যিবোৰ জন্মগতভাৱে হাৰ্পাটলজিষ্ট ইহঁতৰ প্ৰিয় সৰীসৃপ হৈছে কোব্ৰা এন্দুৰৰ সাপ এন্দুৰ তাৰপিছত সাপ বালিৰ মৌ আৰু কেতিয়াবা পাইথনবোৰ ইণ্ডিয়াত প্ৰায় কিমান 428 প্ৰজাতিৰ সৰীসৃপ পোৱা যায় ইয়াৰে বহুতো বিহীন আৰু ৰডেনা নিয়ন্ত্ৰণৰ উপযোগী কাম কৰে মাত্ৰ 50 প্ৰজাতিৰ ষ্টেকৰহে ব্যক্তিগত দাঁত থাকে বাকি নাথাকে ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল কিং কোব্ৰা ক্ৰেট ভাইপাৰ আৰু 150 প্ৰজাতিৰ টিকটিকি আৰু 40 অৰ্থাৎ লিজাৰ্ডছ আমি দেখিবলৈ পাওঁ আৰু 30 অৰ্থাৎ জেঠি যিটো আমি কওঁ হেতু 30 প্ৰজাতিৰ কশ্যপ আৰু ডিসেম্বৰ মাহত আমি কি দেখি পাওঁ বালুখণ্ড উৰিষ্যাৰ বিলৰ ওচৰত অৰ্নেন সাগৰীয় সেলোনিয়া মাইডাছৰ চেচাং য'ত 100ৰো অধিক 10,000ৰো অধিক কি আছে 350ৰ পৰা 600 কণী ইয়াত আমি পাওঁ আৰু বাঁহসাজে এক অন্যান্য পৰিঘটনা বিৰাজ কৰা দেখিবলৈ পাওঁ তিনি প্ৰজাতিৰ কুমিৰ এষ্টুৰিয়ান কুমি তাক কি বুলি কোৱা হয় ক্ৰকোডাইলাছ পৰমানা তাৰ পিছত জলাশয় যেনে আৰু ঘুৰিয়াল আমি পাওঁ গেভিলিয়াছ ঘুৰিয়াল সমূহ ক্ৰমে গ্যাভিলিছ জেনজেটিকেল এই সমূহ আমি দেখিবলৈ পাওঁ আৰু এই সকলোবোৰে ভাৰতৰ সৰীসৃপৰ বৃহৎ গোট এটা গঠন কৰি আহিছে ইয়াৰ উপৰি আমি চৰাইৰ বিষয়েও জানিব লাগিব আমি কি কি এতিয়ালৈকে জানিলো আমি জানিলো যে কি ধৰণৰ ফুলৰ উদ্ভিদ পোৱা যায় তাৰোপৰি বনজ সম্পদ কি আছে ফুলৰ উদ্ভিদ কি আছে প্ৰাণী জগতত কি আছে তাৰোপৰি প্ৰাণী জগতৰ পিছত আমি সৰীসৃপ কি আছে সেই বিষয়ে আমি আলোচনা কৰিলো ইয়াৰ পিছত আমি জানিব লাগিব যে চৰাই কি ধৰণৰ আছে ভাৰতত প্ৰায় 2000ৰো অধিক কি আছে 2000ৰো অধিক প্ৰজাতিৰ চৰাই আছে যিয়ে বিশ্বৰ 27টা ক্ৰমৰ ভিতৰত 20টা ক্ৰমৰ প্ৰতিনিধিত্ব কৰে কিমান সংখ্যক প্ৰজাতি আছে চৰাই আমি মনত ৰখাটো উচিত যে ভাৰতবৰ্ষত 2000 দেখিলে তেনেকুৱা নালাগে কিন্তু আসলতে আমাৰ ভাৰতবৰ্ষত 2000ৰো অধিক প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায় আৰু 27টা ক্ৰমৰ ভিতৰত 20টা ক্ৰম প্ৰতিনিধিত্ব কৰে 1700ৰো অধিক মানে 1060ৰো অধিক প্ৰজাতি ভাৰতৰ এন্ডেমিক হয় ভাৰতৰে বাসিন্দা আৰু ইয়াত প্ৰজনন কৰে আৰু কিছুমান অন্য দেশৰ পৰা আহে সিজন ওয়াইজ আহে প্ৰায় 300 প্ৰজাতি বেছিভাগে পানীৰ জাত যেনে হাঁহ তাৰ পিছত ক্ৰেন ৱেদাৰ আৰু ইম্পেৰিয়েল সেন গ্ৰাউণ্ড
হাউবুৰা গোলাপী পেষ্টাৰ ষ্টাৰ্লিং আৰু চৰাইৰ দৰে কেইটামান স্থল চৰাই ক'ত এইখিনি হৈছে পানীৰ চৰাই আৰু কেইটামান হৈছে স্থল চৰাই যেনে হিমালয় মধ্য আৰু উত্তৰ এছিয়াৰ পেলাকাৰ্কিট ৰেগছনৰ পৰা আহে আৰু পূব আৰু উত্তৰ ইউৰোপৰ পৰা আহে বিহাৰ উৰিষ্যাৰ চিলিকা হ্ৰদ তামিলনাডুৰ পইণ্ট কেলিমাৰ আৰু নলচাৰোভিৰান গুজৰাটতো এই জলপৃষ্ঠৰ বৃহৎ মণ্ডলী দেখা যায় আৰু আমি জানো যে বিভিন্ন ধৰণৰ চৰাই আমাৰ ভাৰতবৰ্ষত আহে মাইগ্ৰেটৰী বাৰ্ডসমূহো আহে অৰ্থাৎ সি ইয়াৰে স্থানীয় নহয় কিন্তু সাইবেৰিয়া আদি ঠাণ্ডা দেশসমূহৰ পৰা যেতিয়া তাত ঠাণ্ডাৰ সিজন হয় তেতিয়া তাৰ পৰা অহা দেখিবলৈ পোৱা যায় আমাৰ অসমৰ দ্বীপৰ বিললৈকো আহে সাৰ্ভাইভালৰ কাৰণে হেসমূহ উৰি উৰি হে চৰাইসমূহ বিভিন্ন ধৰণৰ মাইগ্ৰেটৰী বাৰ্ডছ আছে আমাৰ দ্বীপৰ বিললৈকেও আহে ইয়াৰ উপৰি ফ্লেমিংগোৰ 5টা বাঁহসজা স্থানৰ ভিতৰত কাছৰ গ্ৰেট আৰু লিটল ৰান বিশ্বৰ মানচিত্ৰত আছে য'ত বৃহত্তৰ ফ্লেমিংগো আৰু ক্ষুদ্ৰ ফ্লেমিংগো দুয়োটাই একেলগে প্ৰজনন কৰে আৰু উল্লেখযোগ্য হ'ল কেওলাডো নেশ্যনেল পাৰ্কৰ কথা আমি জানো কেওলাডো ভাৰতপুৰ তাৰপিছত হাজনাখুলি সুন্দৰবনৰ তাৰপিছত ৰঙানাথিন মহীশূৰৰ ওচৰত আৰু তামিলনাডুত পোৱা যায় য'ত বৰষুণৰ সময়ত হাজাৰ হাজাৰ তাৰপিছত ষ্টৰ্ক এগ্ৰেট আৰু বগলীয়ে বাঁহ সাজে আমি দেখিবলৈ পাওঁ ঠিক তেনেধৰণে আছে ময়ূৰ ভাৰতীয় পৌৰাণিক কাহিনীৰ এটা কিংবদন্তি চৰাই আৰু এতিয়া এক ৰাষ্ট্ৰীয় ব্ৰীড ট্ৰাম নামৰ ৰঙীন টেইল ফেথৰী ডিজাইনত ইয়াৰ কোনো সমান্তৰালতা নাই যিটো মিক্স আৰু ক্ৰেচেণ্ট আৰু ধাতুৰ নীলা ডিঙিৰে গঠিত হয় এই চৰাইবোৰক পশ্চিম ভাৰতত সুৰক্ষা দিয়াটো অতি সাধাৰণ কথা আৰু গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড এটা ঘাঁহনিৰ বাৰ্ড আৰু এটা মেচিয়ৰ উটপক্ষী আৰব ফাল্কুনাৰৰ সৈতে হাওৰুৱা হাৰামী পূৰ্বৰটোৰ পৰা অতি ক্ষুদ্ৰ হয় বাষ্টাৰ্ড গোটৰ থিট হ'ল বংগ নৰিকান অৰ্থাৎ লেচাৰ ফ্লৰিংগান এইসমূহ আমি চৰাই দেখিবলৈ পাওঁ আৰু এইসমূহ যি পশ্চিম ভাৰতৰ শীতকালীন দৰ্শনাৰ্থী হয় অৰ্থাৎ মাইগ্ৰেটৰী শীতকালীন দৰ্শনাৰ্থীবিলাকে আমাৰ দেখিবলৈ পোৱা যায় যে এইসমূহ আমাৰ বাসিন্দা চৰাই এইসমূহ চৰাই আমাৰ ভাৰতৰ দক্ষিণ অঞ্চলত আমি দেখিবলৈ পাওঁ বেছিকৈ আৰু ভাৰতৰ আটাইতকৈ ওখ অৰণ চৰাইটো হৈছে সৰহ ক্ৰেন আৰু বাৰিষাৰ সময়ত উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত প্ৰজনন কৰা দেখা যায় বিৰল কলাডিঙিৰ ক্ৰেনে বাঁহ সাজে আৰু কমন ক্ৰেন তাৰপিছত ডেমেজেল ক্ৰেন তাকি বুলি কোৱা হয় এন্থ্ৰোপইডেছ ভাৰ্গো বুলি কোৱা হয় আৰু সাইবেৰিয়ান ক্ৰেনো পোৱা যায় গতিকে এই শীতকালত ভাৰতলৈ এইসমূহ চৰাই প্ৰব্ৰজন কৰে আৰু প্ৰথম দুটা আৰু পশ্চিম ভাৰতত আৰু তৃতীয়টো মাত্ৰ সৰু গ্ৰীষ্মকালত ৰাজস্থানৰ ভাৰতকোটত উপস্থিত হয় আৰু ভাৰতৰ 6টা ষ্ট্ৰকৰ ভিতৰত কলা ডিঙিৰ ষ্টৰ্ক আটাইতকৈ ৰঙীন আৰু চিকাৰ চৰায়ক কি আছে ইড্ৰিন আছে তাৰপিছত শগুন আছে বাজ আছে আৰু বাজ পক্ষীয়ে প্ৰতিনিধিত্ব কৰে আটাইতকৈ ডাঙৰ ৰেপ্টৰ হৈছে টাউনি ইগল যাৰ ডেউকা 2 মিটাৰতকৈও অধিক বিস্তৃত হক ইগল বনলিছ ইগল তাৰপিছত ক্ৰেষ্টেড হাপ ইগল লেগাৰ ফাল্কন মাৰ্চ হেৰিয়াৰ তাৰপিছতে হিক্ৰা আৰু শাহিন এইবোৰ বিবেচনা কৰা হয় মৰুভূমিৰ আকাশৰ বাঘৰ দৰে আৰু ইয়াতে যি এই উইচসমূহ আছে এই উইচৰ ভিতৰত আছে কলাৰযুক্ত স্কোপ উইচু আৰু বন ইগল উইচু
বন দাগযুক্ত উচ্চু আছে তাক এথনি ব্লিউইনি বুলি কোৱা হয় যে এই সমূহ হৈছে আমাৰ চৰাইসমূহ চৰাইসমূহৰ ভিতৰত আটাইতকৈ বেছি আমি যদি দেখো যে ভাৰতবৰ্ষৰ আমাৰ যি মৰ্যাদা পোৱা হৈছে ময়ূৰ চৰাইক ভাৰতবৰ্ষৰ নেশ্যনেল ৰাষ্ট্ৰীয় পক্ষী হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ চৰাইসমূহ আমাৰ ভাৰতৰ নিজা চৰাই হয় ভাৰতবৰ্ষত ইয়াৰ জন্ম হয় আৰু ভাৰতবৰ্ষতে আমি দেখিবলৈ পাওঁ এনে ধৰণৰ চৰাইসমূহ কিন্তু বাকি আন কিছুমান চৰাই আমি ভাৰতবৰ্ষত যি স্থানীয় নহয় কিন্তু হি বাহিৰৰ পৰা অহা হয় তাৰ ভিতৰত বিশেষকৈ আছে মাইগ্ৰেটৰী বাৰ্ডসমূহ মাইগ্ৰেটৰী বাৰ্ডসমূহৰ ভিতৰত আটাইতকৈ বেছি আমি সাইবেৰিয়াৰ পৰা অহা তেনে ধৰণৰ ঠাণ্ডা ঠাইসমূহৰ পৰা ইয়ালৈ ঠাণ্ডাৰ দিন যেতিয়া পৰে তেতিয়া কুল সিজনত ইয়ালৈ অহা দেখিবলৈ পাওঁ যে এইখিনি আমি চৰাইৰ বিষয়ে আলোচনা কৰিলো ধন্যবাদ